একজাক্ট ২৭টা বুলি মই নকওঁ, ২৭টাৰ বেছিও হ'ব পাৰে, ২৭টাৰ কমো হ'ব পাৰে। য'ত আমাৰ UPPLৰ প্ৰেজেঞ্চ আছে, এইটো সকলো ৰাজনৈতিক দলৰ অধিকাৰ আছে নিজৰ দলটো মজবুত কৰা, নিজৰ দলটো এক্সপাণ্ড কৰা, নিজৰ দলটো মানে অসমত বুলি নহয়, আমিতো অসমৰ বাহিৰত মণিপুৰত বহুত ডিমাণ্ড চলি আছে UPPLক লৈ যোৱাৰ কাৰণে। মেঘালয়ত স্পেচিয়েলি গাৰো হিলছ এৰিয়াত বহুত মানে ডিমাণ্ড চলি আছে। আৰু তেনেকুৱা মানে নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটত UPPL মানে গঠন কৰিব বুলি বহুত ডিমাণ্ড কৰি থাকে। ৰিটাৰ্ণভাৱে তেখেতসকলে ৰিকুৱেষ্ট কৰে, কয় আমিও আমাৰ ৰাজ্যত মানে UPPL বনাব খোজোঁ বুলি। তো আমি এক্সপানশ্যন কৰা নাছিলোঁ আগতে। আমি BTR অঞ্চলৰ ৰাইজক সেৱা কৰোঁতে আমি নিজকে মনোনিৱেশ কৰিছিলোঁ। বেছিকৈ আমি জোৰ দিছিলোঁ। ইয়াত বহুত মানে ইছ্যুজবিলাক আছে। আমি ইয়াতে শান্তি স্থাপন কৰাৰ এটা ডাঙৰ দায়িত্ব আছিলে, গধুৰ দায়িত্ব আছিলে। সকলো জাতি জনগোষ্ঠীক ন্যায় দিয়াৰ এটা গধুৰ দায়িত্ব আছিলে। ইয়াৰ বাদেও আমাৰ অঞ্চলৰ যিহেতু বহুত পিছপৰা কমিউনিটিজবিলাক আছে, এই কমিউনিটিজবিলাকক কেনেকৈ আগুৱাই নিম, তেখেতসকলৰ ভাষা, সাহিত্য, সংস্কৃতি, বুৰঞ্জী কেনেকৈ মানে আগুৱাই নিম, এইটোৱে আমাৰ গুৰু দায়িত্ব আছিলে। গতিকে যিহেতু এতিয়া আমি অলপ সময় পাইছোঁ, অপজিশ্যনত থাকি অলপ সময় পাইছোঁ, আমাৰ দলটো অসমৰ ভিতৰত আৰু অসমৰ বাহিৰত কেনেকৈ আমি এক্সপাণ্ড কৰিব পাৰোঁ, ইয়াৰ ওপৰত আমি এইবাৰ ফ'কাছ কৰিম। মানে NDAৰ লগত থকা নাথাকাৰ এজেণ্ডা তেনেকুৱা হয়তো থাকে না নাথাকে সেইটো মই নাজানো। কিন্তু UPPLে 2026 চনৰ যে বিধানসভা নিৰ্বাচন আছে, এইটো আমি কেনেকৈ খেলিম, কেনেকৈ আমি জিকিম, ইয়াৰ যে কাৰ্যপন্থা ল'ব লাগে বা যি ষ্ট্ৰেটেজি আমি এডপ্ট কৰিব লাগে, এইটো আমাৰ যে ট্ৰাইএনুৱেল কনফাৰেন্স আছে তাতে আলোচনা হ'ব, সিদ্ধান্ত হ'ব আৰু ঘোষণাও কৰা হ'ব। ঘোষণা কৰাৰ সময়ত আপোনালোকক সকলোকে মাতা হ'ব। তো আপোনালোককে আমি প্ৰথম জনাই দিম আৰু আপোনালোকৰ মাধ্যমেদি আমি ৰাইজক জনোৱাৰ যে কাম এইটো আমি কৰিম। সংবাদ মাধ্যমত কিবা এটা বাতৰি ওলাইছে বুলি ময়ো শুনিছোঁ। আৰু মই আজি ৰাতিপুৱাৰ পৰা বেলেগ কামত ব্যস্ত আছিলোঁ, তো মই চোৱা নাই। মই বেছিভাগ নিউজ গধূলি ভাগতে চাওঁ। আজি ৰাতিপুৱা মই চোৱা নাই। লিংক কোনোবা পঠাইছে, মই লিংকটো এতিয়াও চোৱা নাই। যে এলায়েন্স মেটাৰক লৈ পেলাই যে জল্পনা কল্পনা চলি আছে, মই বহুবাৰ আপোনালোকক ক'লোঁ, আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়। আপোনালোকক জনোৱাটো, আপোনালোকক কোৱাটো আমাৰ কাৰণে খুব দৰকাৰ, কিয়নো আপোনালোকে সদায় সহায় কৰি থাকে আমাৰ কথাবিলাক, আমাৰ যে সিদ্ধান্ত, আমাৰ নীতি আদৰ্শ এইবিলাক ৰাইজৰ মাজত লৈ যোৱাত আপোনালোকে বহুত সহায়ক হয়। মই কৈছোঁ যে আমাৰ 2025 চনলৈকে BTRত NDAৰ এলায়েন্স আছিলে। আমাৰ 2025 নিৰ্বাচনলৈকে আছিলে। নিৰ্বাচন শেষ হৈ গ'ল। আমি নিৰ্বাচনত বেলেগকৈ খেলিলোঁ। BJP 40টা সমষ্টিৰ কিমানবা সমষ্টিত খেলিলে তেখেতসকলে, আমি 40টাতে খেলিলোঁ। এতিয়া অসম চৰকাৰত NDA হিচাপে আমি 2026 নিৰ্বাচনলৈকে আছোঁ। 2026লৈকে আমাৰ এলায়েন্সটো আছে। 2029 চনলৈকে নতুন দিল্লীত যি ভাৰত চৰকাৰৰ NDA চৰকাৰ আছে, 2029 চনলৈকে আমাৰ কমিটমেণ্টটো আছে। ইয়াৰ আগত যদি কিবা সিদ্ধান্ত হ'বলগীয়া হয়, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব লাগিব। তো তেনেকুৱা পৰিস্থিতি বা তেনেকুৱা চিটুৱেশ্যন আজিলৈকে আহিছে বুলি মই ভবা নাই। গতিকে সংবাদ মাধ্যমত কি ওলাইছে, কি ওলোৱা নাই, এইটোৰ লগত আমাৰ কথা নাই। আমি বহুত আলোচনা বিলোচনা আমি চলাই নিছোঁ। আমাৰ 2025 চনত যে আমি কমকৈ ভোট পালোঁ, 2025 চনত আজি মানে BPF পাৰ্টীয়ে বেছিকৈ ভোট পাই পেলাই তেখেতসকলে BTRত চৰকাৰ গঠন কৰিলে। আমি শুভেচ্ছা যাচিলোঁ। আমি এটা গঠনমূলক বিৰোধী দল হিচাপে BTRৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, সম অধিকাৰ সমূহ উন্নয়নৰ কাৰণে সদায় এটা কনষ্ট্ৰাক্টিভ ৰোল লৈ যাম অপজিশ্যন হিচাপে, সেইটো আপোনালোকৰ সন্মুখত বহুবাৰ কোৱা হ'ল। গতিকে যে এলায়েন্স মেটাৰ আছে, এলায়েন্স মেটাৰৰ বিষয়ে আলোচনা কৰাৰ কোনো এতিয়াও তেনেকুৱা সময় বা পৰিস্থিতি তেনেকুৱা সৃষ্টি হৈছে বুলি মই নাভাবোঁ। আমাৰ যি 2025 চনলৈকে BTRৰ যে এলায়েন্স আছিলে, এই এলায়েন্সটো যিহেতু চৰকাৰটো নোহোৱা হ'ল, এতিয়া BTR লেভেলত আমাৰ তেনেকুৱা এলায়েন্স
বা চৰকাৰৰ যে এলায়েন্স সেইটো যেহেতু চৰকাৰে নোহোৱা হৈ গ'ল গতিকে সেইটো কথা এতিয়া নোলায় আৰু অসম চৰকাৰৰ 2026 নিৰ্বাচনলৈকে আমাৰ মানে এলায়েন্সটো অটুট আছে 2029 চনলৈকে আমাৰ নতুন দিল্লীত NDAৰ যে আমাৰ কমিটমেণ্ট আছে এই কমিটমেণ্টটো আছে তাৰ আগত যদি কিবা সিদ্ধান্ত ল'বলগীয়া হয় তেনেকুৱা পৰিস্থিতি সৃষ্টি হ'ব লাগিব বা তেনেকুৱা এটা প্ৰেক্ষাপট এটা আহি পৰিব লাগিব যে য'ত আমি নতুনকৈ ভাবিব লগা এটা পৰিস্থিতি যদি তেনেকুৱা উদ্ভৱ হয় তেতিয়াহে এতিয়া ইয়াৰ বিষয়ে আমি আলোচনা কৰিম আৰু সিদ্ধান্ত ল'ম যোৱাকালি তেনেকুৱা মিটিং আমাৰ যে পানবাৰীত যে বিজনীৰ পানবাৰীত যে মিটিং হৈছে এইটো এটা জিলা পৰ্যায়ৰ নেতৃবৃন্দক লৈ যোৱাকালি এটা ব্ৰেইন ষ্টৰ্মিং মিটিং হৈছে এইটো কোনো সিদ্ধান্ত লোৱাৰ মিটিং নাছিলে আমাৰ জিলা পৰ্যায়ৰ যে নেতৃবৃন্দ আছে আমাৰ যে টোটেল 13টা জিলা আছে যোৱা নিৰ্বাচনৰ ফলাফলক লৈ এটা পৰ্যালোচনা আমি কৰিছোঁ কৰি পেলাই আমি আগন্তুক দিনবোৰত কেনেকৈ আগুৱাই যাম এইবিলাক আলোচনাহে হৈছে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ নেতৃবৃন্দক লৈ তেনেকুৱা সিদ্ধান্ত লোৱাৰ আমাৰ তেনেকুৱা কোনো নীতি নাই আমি যদি তেনেকুৱা মেজৰ ডিচিশ্যন ল'বলগীয়া হয় তেনেহ'লে আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিত আলোচনা কৰি সিদ্ধান্ত ল'ব পাৰোঁ আৰু যদি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিয়ে যদি কোৰ কমিটিক যদি দায়িত্ব দিয়ে বা এম্পাৱাৰ কৰে তেতিয়া কোৰ কমিটিয়ে সিদ্ধান্ত লয় গতিকে যোৱাকালিৰ মিটিংটো এটা মানে ডিষ্ট্ৰিক্ট লেভেলৰ এটা মানে ডিছকাশ্যনৰ এটা এক্সাৰচাইজ আছিলে এইটো কোনো ডিচিশ্যন মেকিঙৰ এটা মিটিং নাছিল জিলা পৰ্যায়ৰ ফালৰ পৰা যদি ডিচেম্বৰত আমাৰ ট্ৰাই এনুৱেল কনফাৰেন্সটো হ'ব নৱেম্বৰতে হোৱাৰ কথা আছিল নৱেম্বৰৰ শেষৰ ফালে হোৱাৰ কথা আছিলে কিন্তু কিবা কাৰণবশতঃ আমি ডিচেম্বৰৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইক আমি ডেটটো এতিয়াও মানে ডিচাইড কৰা নাই তাতে বহুত মানে ইম্পৰ্টেণ্ট ইছ্যুজবিলাক ডিছকাছ হ'ব আৰু মই বুজি পাওঁ আপোনালোকে এই প্ৰশ্নটো মানে বাৰে বাৰে কিয় সুধিছে যে NDAৰ লগত থাকিব না কাৰ লগত থাকিব কিন্তু আমাৰ সিদ্ধান্তটো হ'ল UPPLৰ সিদ্ধান্তটো হ'ল আমি যেহেতু বিটিআৰ অঞ্চলৰ এটা বহুত মজবুত ৰাজনৈতিক দল হয় আপোনালোকে দেখিছে যে আমি অকলেই 6,16,000 ভোট পাইছোঁ 6,16,000 ভোটটো বহুত ভোট ক'ব গ'লে আৰু অনাগত দিনবোৰত এই ভোটটো কেনেকৈ বঢ়াম তাৰ কাৰণে আমি ষ্ট্ৰেটেজিহে লৈ আছোঁ গতিকে প্ৰশ্নটো এনেকুৱা নহয় যে UPPL কাৰ লগত থাকিব প্ৰশ্নটো এইটো হ'ব লাগে যে UPPLৰ লগত কোনে আহিব এইটোহে আপোনালোকে প্ৰশ্নটো কৰিব লাগে আপোনালোকে চাব যে 2026 চনৰ যে MLA ইলেকশ্যন আছে তাতে আমি বহুত ষ্ট্ৰংলি আমি ফাইট কৰিম বহুত ষ্ট্ৰংলি আমি কামবেক কৰিম ৰাইজে আমাক মানে সঁহাৰি জনাব ৰাইজে আশীৰ্বাদ দিব এই কাৰণে আমি এতিয়া নিজৰ দলটো তৃণমূল পৰ্যায়ৰ পৰা একদম কেন্দ্ৰীয় পৰ্যায়লৈকে কেনেকৈ মজবুত কৰিব পাৰোঁ ইয়াৰ ওপৰতে আমাৰ বেছিভাগ কাম কাজ চলি আছে আপোনালোকক আগতে জনাইছোঁ যে 1 তাৰিখ নৱেম্বৰৰ পৰা আমাৰ গোটেই বিটিআৰৰ এটা মটৰচাইকেল টুৰ আছে কাজিগাঁৱৰ পৰা আৰম্ভ হ'ব কাজিগাঁও পৰ্বতজৰাৰ কাজিগাঁৱৰ পৰা আৰম্ভ কৰি আমি গহপুৰৰ মানে শেষ সীমানা মানে বিটিআৰৰ শেষ সীমানা গহপুৰলৈকে আমি যাম গতিকে 1 সপ্তাহ জৰা আমাৰ যে মটৰচাইকেল টুৰ হ'ব ইয়াৰ দ্বাৰা দি বহুত মানে ৱাৰ্কাৰৰ মাজত আমি সজাগতা আনিবলৈ বা তৃণমূল পৰ্যায়ৰ পৰা আমি সংগঠনটো কেনেকৈ মজবুত কৰিম তাৰে আমি কাম কৰিম ইয়াৰ পিছত আমাৰ যে কেন্দ্ৰীয় অধিৱেশন হ'ব 3 বছৰীয়া যি অধিৱেশন আমাৰ হ'ব ট্ৰাই এনুৱেল কনফাৰেন্স হ'ব ইয়াৰ পিছত আপোনালোকে চাব আৰু UPPLে মজবুতভাৱে বিভিন্ন ধৰণৰ মানে কি কয় এইটো কাৰ্যসূচীবিলাক ল'বলৈ গৈ আছে আৰু 2026 চনৰ নিৰ্বাচনৰ আগে UPPL আগতো মজবুত আছিল এতিয়াও মজবুত আৰু ভৱিষ্যতত ইয়াতকৈ বেছি মজবুত হ'ব বুলি আপোনালোকক মই মানে প্ৰতিশ্ৰুতি দিব পাৰোঁ